হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৱে? আজি আনদিনাৰ দৰে আজিও মই মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ। আজি যিহেতু অলপ পলম হ'ল, দেখিছেনে বেলি ওলায়ে আহিলে। তাৰ পৰা ঘূৰি আহি দেখিছোঁ এইফালে দেউতাই গৰুৰ কাৰণে ঘাঁহ উলিয়াই আছে, ঘাঁহ দিবলৈ উলিয়াই আছে। তাৰ পাছতে এইফালে আজি গৰম হোৱাৰ কাৰণে মানুহজনে তলতে পাটি এখন পাৰি লৈছে, পাটি পাৰি শুই গেম খেলি আছে। আৰু ময়ো সোধাত গেম কিয় খেলা বুলি কোৱাত তেওঁ কিবা কিবি কৈ আছে আৰু সেইদিনাখনি যে আপোনালোকক দেখাইছিলোঁ, মা আৰু ভণ্টিয়ে মিলি তাই অসমৰ গামোচা লগাইছিলে বুলি, ফাৰ্ষ্ট চিট লগাইছিলে বুলি। ফাৰ্ষ্ট চিটখন শালত তুলি মেলি এতিয়া দুখন এটালে আৰু দেখিছেনে, মায়ে এতিয়া বৈয়ে আছে। তাৰ অলপ পাছতে মোৰ এটা পাৰ্চেল আহিলে। পাৰ্চেলটোত বৰ বেছি বিশেষ একো নহয়, ঘৰত পিন্ধিবৰ কাৰণে মই এটা কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ। কুৰ্তিটো ভালেই আহিছে, কাপোৰটো ভালেই আহিছে, বৰ বেছি দামো নহয়। তাৰ পৰা সন্ধিয়া সময়ত আমি সকলো এনেদৰে চাহ খাবলৈ বহিলোঁ। চাহৰ লগত আজি আছিলে পকৰি। আৰু দেখিছেনে বাৰু, সকলো কাৰণে পকৰিও এনেকৈ কাগজতেই ভাগ কৰি দিয়া হৈছে। ইমানকৈ বস্তু লেতেৰা কৰি থাকিবলৈ মন নাই আৰু আমাৰ টিকলিজনী দেখিছেনে বাৰু, কেনেকৈ তাইও পকৰিবিলাক বটাবলৈ লাগি গৈছে। আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনে পালে জনাবচোন। যদি ভাল পায় মোৰ পেজটো ফ'ল' কৰি দিব।